ভাৰতবৰ্ষ তথা এছিয়াৰ ভিতৰতে অন্যতম এটা আটাইতকৈ ডাঙৰ মানুহে খন্দা পুখুৰী হৈছে শিৱসাগৰৰ জয়সাগৰত থকা ঐতিহাসিক জয়সাগৰ বৰপুখুৰী। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত জয়মতী কুঁৱৰীৰ স্মৃতিত খন্দোৱা এই বৃহদাকাৰ পুখুৰীটো তথা এই ঐতিহাসিক সম্পদটো বৰ্তমান সংকটৰ গৰাহলৈ ঠেলি দিয়া হৈছে আৰু এই কাণ্ড কৰিছে লোক নিৰ্মাণ বিভাগে। ইয়াত মই দেখুৱাইছোঁ জয়মতী কুঁৱৰীৰ স্মৃতি বিজড়িত এই জয়সাগৰৰ পুখুৰীৰ এটা পাৰত এটা অংশ পুতি পেলাবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াত এটা NCCৰ প্ৰকল্প তথা ৰেম নিৰ্মাণৰ বাবে এনেধৰণে জয়সাগৰ পুখুৰীৰ এটা দিশত ইয়াত মাটি পেলাই পুতিবলৈ যত্ন কৰা হৈছে, যিটো বৰ্তমান এই কাৰ্য পোহৰলৈ অহাৰ লগে লগে বৰ্তমান শিৱসাগৰতো বিভিন্ন দল সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু এনেধৰণৰ যি নিন্দনীয় কাম কৰিছে এই কাম শীঘ্ৰেই বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। মই দেখুৱাইছোঁ যে এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ পুখুৰী হৈছে এই জয়সাগৰ পুখুৰী। এয়া আহোম ৰাজত্বকালৰ অন্যতম স্বাক্ষৰ বহন কৰা এই জয়সাগৰ পুখুৰীৰ বৰ্তমান এনেধৰণেই এটা দিশত এটা পাৰত মাটি পেলাই পুতি দিবলৈ যত্ন কৰিছে, যিটোক বৰ্তমান সকলোৱে একমুখে গৰিহণা দিছে। ইয়াতে জাতীয় সংগঠনৰ বিষয়ববীয়াসকল আছে, ইয়াত জাতীয় সংগ্ৰামী সেনা অসমৰ বিষয়ববীয়া আছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? এক নিন্দনীয় কাৰ্য, যিটো সময়ত জাতীয় সংগ্ৰামী সেনাই ঐতিহাসিক জয়সাগৰ পুখুৰীটো সৌন্দৰ্য বৰ্ধনৰ কাৰণে মাত মাতি আহিছে, তেনেকুৱা এটা সময়ত এটা চৰকাৰী বিভাগ NCCয়ে এই পুখুৰীটোৰ এটা অংশ পুতি ইয়াত নাও ৰখোৱাৰ কাৰণে এটা ৰেম্প বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তাক আমি ধিক্কাৰ দিছোঁ। যোৱা ৰাতি আমি যেতিয়া গোটেই বিষয়টো আমি দেখিছিলোঁ, তাৰ পাছতে ৰাতি আমি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু আমাৰ প্ৰতিক্ৰিয়াৰ প্ৰতি আচলতে সঁহাৰি জনাই ইতিমধ্যে ইয়াৰ পৰা মাটিসমূহ নিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু এটা কথা আমি পুনৰবাৰ স্পষ্ট কৰি দিছোঁ, কেৱল ইয়াৰ পৰা মাটিসমূহ নিলেই গোটেই সমস্যাটো সমাধান নহয়। এই মাটিসমূহ পেলোৱাৰ কাৰণে আচলতে কোনে অনুমতি দিলে সেই কথা বতৰাৰ আমাক উত্তৰ দিব লাগিব। ইয়াত আচলতে এনেকুৱা এটা পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন কৰিবলৈ কোনে আচলতে ইয়াত আচলতে এনেকুৱা কাম কাজ কৰাৰ কাৰণে এক ব্লুপ্ৰিণ্ট ৰচনা কৰিছিলে, তাৰ কাৰণে আচলতে আমাক প্ৰশ্নৰ উত্তৰ দিব লাগিব। সমান্তৰালকৈ জিলা প্ৰশাসনক এটা আহ্বান জনাব বিচাৰিছোঁ, ইয়াত পৰা প্ৰতি চপৰা মাটি ইয়াৰ পৰা উঠাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। জয়াৰ স্মৃতি বিজড়িত জয়সাগৰ পুখুৰীত কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন কোনো শক্তিয়ে কৰিব নোৱাৰিব, এই কথা পুনৰ জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা জনাইছোঁ। যদিহে ইয়াত প্ৰশাসনে এনেকুৱা কাৰোবাক কৰাৰ অনুমতি প্ৰদান কৰে, কোনোবাই যদি এনেকুৱা সাহস কৰে, জাতীয় সংগ্ৰামী সেনাৰ মুখামুখি হ'ব লাগিব। যিকোনো পৰিৱেশ পৰিস্থিতি ইয়াত সূচনা হ'ব পাৰে, প্ৰয়োজন হ'লে এনেকুৱা ঠাইত আচলতে তেজেৰে ৰাঙলী হোৱাৰ উপক্ৰম হ'ব পাৰে। গতিকে জিলা প্ৰশাসনক এই ক্ষেত্ৰত সতৰ্ক হৈ ইয়াত কাম কাজ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ, অন্যথা কিন্তু ভীষণ পৰিৱেশৰ সূচনা হ'ব পাৰে, এই কথা পুনৰ স্পষ্ট কৰি দিছোঁ। আটাচুৰ শিৱসাগৰ জিলা সম্পাদক আছে পাৰ্থ, কি ক'বা? চক যিটো সময়ত আমি টাইম ছাত্ৰ সন্থাই এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ সৰ্বাৱধানৰ কাৰণে মাত পাতি আহিছোঁ, তেনে সময়তে আমি দেখিলোঁ যে আমাৰ যি NCCৰ নৌ বিভাগ আছে, NCCৰ নৌ বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ প্ৰত্যক্ষ সহযোগিতাত আচলতে জয়সাগৰ পুখুৰীৰ পাৰত এটা স্থায়ী নিৰ্মাণ কাৰ্য নিৰ্মাণ কৰাৰ উদ্দেশ্যে আচলতে যিসমূহ ইয়াত মাটি দম ৰখাই থোৱা হৈছিল, এইটো আমি ইয়াৰ পৰা স্থানান্তৰ কৰিবৰ কাৰণে যোৱাকালি আমি তেওঁলোকক অৱগত কৰিছোঁ। আজি দিনটোৰ ভিতৰত যদি ইয়াৰ পৰা তেওঁলোকে এই মাটিসমূহ যদি নিয়াৰ ব্যৱস্থা নকৰে, নিশ্চয়কৈ আমি টাইম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। আৰু এটা কথা আমি জনাই দিছোঁ যে যিটো সময়ত আচলতে আমি টাইম ছাত্ৰ সন্থা আৰু শিৱসাগৰবাসী ৰাইজে শিৱসাগৰ জিলাখন আচলতে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত স্বীকৃতি পোৱাৰ আশা প্ৰকাশ কৰোঁ। তেনে সময়তে আচলতে এনেধৰণৰ আচলতে যিবোৰ কাম কৰিলে আচলতে আমাৰ বুৰঞ্জীৰ বা ঐতিহাসিক সম্পদসমূহত কুঠাৰাঘাত হয়, তেনেসমূহ কাম কৰাৰ পৰা আচলতে তেওঁলোক অনাগত দিনত বিৰত থাকিব লাগে। আৰু এটা কথা অতি আশ্চৰ্যজনক কথা যে যিটো সময়ত আচলতে খিলঞ্জীয়া লোকসকলে আচলতে ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ সৰ্বাৱধানৰ কথা চিন্তা চৰ্চা কৰিব লাগে, তেনে সময়তে আচলতে এই আমাৰ যিটো চৰকাৰী বিভাগৰ কোনগৰাকী আচলতে বিষয় বিভাগৰ প্ৰত্যক্ষ নিৰ্দেশত আচলতে ঐতিহাসিক এটা পুখুৰীৰ ওপৰত এটা নিৰ্মাণ কাৰ্যৰ কাৰণে এটা এষ্টিমেট নিৰ্মাণ কৰিছে, যিটো অতি আশ্চৰ্যজনক বিষয়। মানে যিটো কাম আচলতে ভৱিষ্যত দিনত আমি চিন্তা কৰিলে অতি এটা আশ্চৰ্যজনক বিষয়। গতিকে ইয়াৰ পৰা এটা উচিত পৰ্যায়ৰ তদন্ত হ'ব লাগে, যিটো তদন্ত আছে পানী সৰকিব নোৱাৰা তদন্ত হ'ব লাগে, তাত যাতে দুখীয়া কঠোৰ যাতে শাস্তি পায় তাৰ আমি আশা প্ৰকাশ কৰিছোঁ। হয়, মই পুনৰ দেখুৱাইছোঁ, এয়া হৈছে জয়াৰ স্মৃতি জড়িত এই জয়সাগৰ বৰপুখুৰী আৰু এই জয়সাগৰ বৰপুখুৰীৰ যিটো এটা দক্ষিণ দিশে ইয়াত দেখিছে যে মাটি পেলাইছে NCCৰ এটা স্থায়ী ইয়াত প্ৰকল্প নিৰ্মাণৰ বাবে, যিটো আচলতে কেতিয়াও কোনেও মানি ল'ব নোৱাৰে। কাৰণ ইয়াত এই পুখুৰীত যেতিয়াই ইয়াত মাটি বাহিৰৰ পৰা আনি পেলাবহি, তেতিয়া নিশ্চয় এই যি ঐতিহাসিক সম্পদ এই সম্পদত আঘাত পৰিব আৰু তাকেই বৰ্তমান
ইতিমধ্যেই ইয়াত মাটি পেলোৱাৰ কাম আৰম্ভ কৰিছিলে, কিন্তু এই মুহূৰ্তত যিহেতু আটাছু জাতীয় সংগ্ৰামী সেনা অসমকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে ইয়াত এনেধৰণৰ কাম কাজ বন্ধ কৰাৰ বাবে তেওঁলোকে দাবী তুলিছে। এই মুহূৰ্তত কাম কাজ স্থগিত ৰাখিছে, কিন্তু কোনে এনেধৰণৰ হঠকাৰী সিদ্ধান্ত ল'লে, কাৰ এই ধৰণৰ চক্ৰান্ত কোনে কৰিছিলে, সেয়া সকলো তদন্ত কৰি স্পষ্টকৈ এই সকলো দিশ পোহৰলৈ আনিবলৈ সকলোৱে দাবী উত্থাপন কৰিছে আৰু এনেধৰণৰ কৰ্মকাণ্ডত জড়িতসকলক শাস্তি প্ৰদানৰো দাবী জনাইছে আটাছু জাতীয় সংগ্ৰামী সেনাকে ধৰি বিভিন্ন দল সংগঠনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।